কমচে কম 20 লাখৰো অধিক টকা তুলিছিলে সেই টকা কলৈ গ'ল আৰু লগতে তেখেতক এটা কথা মনত পেলাই দিছো সহযোগী ভূপেন বৰাৰ লগত প্ৰত্যেক বছৰে বহু বছৰ ধৰি বহু বছৰ ধৰি বিহপুৰীয়াত 10টা বছৰ গপগপীয়াকৈ শাসন কৰাৰ পাছত এজন সুসন্তান বিহপুৰীয়াত জন্ম দিব নোৱাৰিলে বিজেপিৰ। দ্বিতীয় কথা, বিজেপিয়ে ভূপেন বৰাক হটাবৰ কাৰণে এটা নাম দিছিলে কমিশ্যন বৰা। মই বিজেপি কৰ্মীসকলক সুধিছোঁ যে কমিশ্যন বৰা নাম দি এইবাৰ ইলেকশ্যন খেলিব নে নেখেলে, এইটো মই অতি সোনকালে মোক জবাবটো দিয়ক। দ্বিতীয়তে, বহুখিনি পোষ্টাৰ মোৰ মোবাইলত আছে, পোষ্টাৰৰ শ্লোগান আছিলে বোৱাৰী বচাও ভূপেন হটাও। বেনাৰখন একে থাকিব নাথাকে সেইটো কথা মোক বিজেপিয়ে স্পষ্ট কৰক। যদি সেইখন বেনাৰ লগাই পেলাই যদি এইবাৰ পদুম ফুলৰ ছবিটো যদি দি পেলাই ইলেকশ্যন খেলে তেতিয়াহ'লে সহস্ৰ মই প্ৰণাম জনাম বিজেপিৰ কৰ্মকৰ্তাসকলক, আৰু নহ'লে বিহপুৰীয়াৰ বিজেপিসকলক মই বুজি পাম যে তেওঁলোকৰ মানসিকতা কি আছিল। দলনিত পলা মেলা শব্দটো যিটো ক'লে, এই কংগ্ৰেছ দলৰ পৰা এদিন 20ৰ পৰা 22জন MLA একেলগে ওলাই গৈছিল, তেতিয়া কি কংগ্ৰেছক পোনা মেলিছিল নেকি? সাধাৰণ নগণ্য। আৰু দলে যি দিব লাগে বহুত দিলে 32 বছৰত এজন মানুহক। এই দলটোৱে 32টা বছৰত ইমানেই দিলে যিটো কাৰণে আজি অসমৰ প্ৰত্যেকটো ৰাজীৱ ভৱনত এই মানুহজনৰ ফটোখন আছিল, আৰু আজি প্ৰত্যেকটো ৰাজীৱ ভৱনৰ পৰা ফটোখন নমাই আজি দাহ কৰিছে, অন্তৰৰ পৰা বিদায় দিছে। আৰু এইজন মানুহক আমি প্ৰত্যাহ্বান জনাইছোঁ যে হাৰিলেও জিকিলেও এই বিধানসভাত যদি হাৰিলেহেঁতেনো জিকিলহেঁতেনো তথাপিতো ৰাজীৱ ভৱনত এই ফটোখন কিন্তু থাকি গ'লহেঁতেন, এই ফটোখনে কংগ্ৰেছৰ মানুহৰ মনত থাকি গ'লহেঁতেন। কিন্তু প্ৰত্যাহ্বান জনাইছোঁ এই জনমত আৰু বাকী কেইটাত থকা দিনত বাজপাই ভৱনত তেওঁ ফটোখন লগক, তেওঁ যদি কলিজা আছে। 4খন কান্ধত 4জন মানুহে আমি কলৈ আজি পদযাত্ৰা কৰিম আৰু প্ৰতিমূৰ্তিও সাজু কৰিছোঁ। তেখেতক আজি 10 বছৰ আগতে সমষ্টিবাসীয়ে বিদায় দিছিলে আৰু তেখেতৰ বিদায়ো লৈছিলে, বিদায় লৈ যাব বিচাৰিছিলে, কিন্তু তেওঁ তথাপি বিদায় নহ'লে। তেওঁ মনটো ইয়াত থাকিয়ে গ'ল। তেওঁ আজি গৈছে কাপোৰ সলাবলৈ। মানুহে কৈছে তেওঁ আজি বেলেগ দলত জইন কৰিব গৈছে, আচলতে জইন নহয়, তেওঁ বাজপেয়ী ভৱনলৈ গৈছে কাপোৰ সলাবলৈ। যেনেকৈ আমি আমাৰ নিজৰ বেডৰুমত সোমাওঁ কাপোৰ সলাই আহোঁ, তেনেকৈ তেওঁ কাপোৰ সলাব, অৰ্থাৎ গেৰুৱা কাপোৰ এযোৰ পিন্ধি আহিব। পুনৰ এই সমষ্টিলৈ আহিব বিচাৰিছে, যি আমি সমষ্টিবাসীয়ে কেতিয়াবা তেখেতক টাটাভাৱে কৈছিলোঁ। তেখেতে যিহেতু সমষ্টিবাসীক আজিলৈকে সুখী কৰিব নোৱাৰিলে, সমষ্টিবাসীৰ আশাখিনি তেওঁ পূৰণ কৰিব নোৱাৰিলে। আৰু আমাৰ সমষ্টি যিহেতু যথেষ্ট শিক্ষিত মানুহ আছে, যোগ্য মানুহ আছে, এজন স্থানীয় নেতাক আমাক এতিয়ালৈকে তেওঁ সহযোগিতা নকৰিলে। স্থানীয় মানুহক আজি প্ৰাৰ্থিত্ব দিব বিচৰা নাই। আমি বাহিৰৰ মানুহক কেতিয়াও মানি নলওঁ, এয়া সমষ্টিবাসীৰ দাবী। হয়, আজি মৰিছে নিশ্চয় আমি চাঙি ৰেডি কৰিছোঁ, 4খন কান্ধত লৈ পেলাই আমি শৱযাত্ৰা কৰিম। আৰু মেইন কথা হৈছে আমাৰ বিহপুৰীয়া সমষ্টিত অতসকল মানে স্থানীয় শিক্ষিত আৰু যোগ্য নেতা থকাৰ পাছতো আমি বাহিৰৰ মানুহক ইয়াত কেতিয়াও মানি নল'ম। তেখেতক টাটাভাৱে কেতিয়াবাই কোৱা হৈছে। গতিকে আজি আপোনালোকে দেখিছে সকলোৱে এতিয়া আমাৰ ভাল পাইছোঁ, আচলতে তেওঁ টাটাভাৱে আৰু এইবাৰ তেওঁ চিৰ বিদায় দিব বিচাৰিছে। কংগ্ৰেছ পৰিয়ালৰ সকলোৰে সম্বন্ধ আছিল আৰু এই সম্বন্ধ প্ৰায় বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছীসকলৰ লগত প্ৰায় 20 বছৰ হ'ল। কিন্তু কথা হ'ল কি, তেখেতক বিশ্বাস কৰিছিল, তেখেতক ভাল পাইছিল। প্ৰথমতে তেখেতৰ যেতিয়া সিদ্ধান্ত বাতৰিত বা টিভিত দেখিবলৈ পোৱা গৈছিল, তেতিয়া আমাৰ কংগ্ৰেছ কৰ্মীসকল দুখত ভাগি পৰিছিল। যদিও বৰ্তমান সেই দুখটো কিন্তু ক্ষোভলৈ পৰিৱৰ্তন হৈছে। আজি তেখেতে অলপ আগতে যি গেৰুৱা বস্ত্ৰ বহন কৰিলে, তাৰ কাৰণে আমি আজি আমাৰ কংগ্ৰেছৰ অন্তৰৰ পৰা, কংগ্ৰেছৰ পৰিয়ালৰ পৰা তেখেতক আমি মৃত্যু হোৱা বুলি ঘোষণা কৰি আজি আমি তেখেতক আমাৰ নাৰায়ণপুৰ ৰাজীৱ ভৱনৰ পৰা আমি তেখেতক চিৰ বিদায় আজি আমি প্ৰদান কৰিছোঁ।
আমি আশা কৰিম তেখেতে অনাগত দিনবিলাকত তেখেত কুশলে থাকক, তাৰ বাহিৰে আমাৰ আৰু ক'বলগীয়া নাই। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 98541899951।